এই মুহূৰ্তত জনাবলৈছো এটা ব্ৰেকিং নিউজ ৰঙিয়াত পুনৰ অঘটন এবাৰ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ বাৰী বান্ধাত অঘটন নিজ ককায়েকে ঘপিয়ালে ভনীয়েকক শুক্লেশ্বৰ বড়ো নিজ বায়েক আৰু ভাগিনীয়েকক ঘপিয়াইছে বুলি খবৰ পোৱা গৈছে মীনা বড়ো আৰু কুলদীপ বড়ো গুৰুতৰভাৱে আহত মাটি বাৰীৰ কাজিয়াৰ বাবে এই পৰিণতি ততাতৈকৈ স্থানীয় বৰখুলি চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় কাউৰবাহা আৰক্ষী চকীত আত্মসমৰ্পণ অভিযুক্ত শুক্লেশ্বৰ বড়ো ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ আমি পুনৰবাৰ জনাবলৈছো এক গুৰুত্বপূৰ্ণ খবৰটি ৰঙিয়াত পুনৰ অঘটন এবাৰ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ বাৰী বান্ধাত অঘটন নিজ ককায়েকে ঘপিয়ালে ভনীয়েকক শুক্লেশ্বৰ বড়ো নিজ বায়েক আৰু ভাগিনীয়েকক ঘপিয়াইছে বুলি খবৰ পোৱা গৈছে মীনা বড়ো আৰু কুলদীপ বড়ো গুৰুতৰভাৱে আহত মাটি বাৰীৰ কাজিয়াৰ বাবে এই পৰিণতি ততাতৈকৈ স্থানীয় বৰখুলি চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় কাউৰবাহা আৰক্ষী চকীত আত্মসমৰ্পণ অভিযুক্ত শুক্লেশ্বৰ বড়ো ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য গম পাই না আপুনি আজিৰ বিশেষ ঘটনাটো ময়ো নাছিল ঘৰত মোক ইতিমধ্যে গাঁৱৰ পৰা ফোন কৰিল গাঁৱৰ পৰা ফোন কৰি পেলাই এনেকৈ এটা ঘটনা হ'ল বুলি ক'লাক আমি আহি পাওঁতে খালি মানুহটোক চোতালতহে দেখা পাইছোঁ তেখেতক বোলে দায়েৰে কাটছি কোদালেৰে কাটছি পৰি থকাহে দেখা পাওঁ এনে বিগত দিনৰ শুনি থকা মতে তেখেতসকলৰ মাটিৰ বিবাদৰ কাজিয়া হোৱা বুলি শুনো এতিয়া যিহেতু দেখা পাইছোঁ ধুমুহা বতাহত যি তেখেতৰ ঘৰত গাছ গছনি পৰি আছিল সেইটোও কাটিব দিয়া নাই এই পৰিৱেশে কয় যে মানে মাটিৰ বিবাদত কিবা এটা সমস্যা হোৱাটো যেন পাওঁ তেখেতৰ এতিয়া আমি আহি যেতিয়া স্পটৰ পৰা আহি পেলাই পাওঁ তেখেতৰ মায়াকে চোতালত পৰি আছে আৰু তেখেতৰ ল'ৰাটো মানে হাতটো কাটা দেখা পাইছোঁ মাকৰ নামটো নেকি মীনা বড়ো আৰু ল'ৰাজনৰ নাম কুলদীপ বড়ো দুজনকে মাৰিছে মাৰিছোঁ মাৰা মানুহ কোনে মাৰিলে তেখেতৰ বোলে দাদাক তেখেতে উলুবাৰীত বাস কৰে উলুবাৰীৰ পৰা আহি ইয়াতে মাৰিছে উলুবাৰীৰ পৰা আহি পেলাই তেখেতে মাৰি থৈ যাৱা বোলে তাৰমানে আমি গম পাওঁ আৰু বহুত বেয়াকৈ আঘাত হৈছে নেকি বহুত বেয়াকৈ আঘাত হৈছে মানে আমি যিখিনি কথা ক'ব লগা আছে ফটোত চালি ফটোটো দেখা পাব নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24